আমাৰ দলত খন্তেক সময়ৰ আগতে যোগদান কৰিছে ডক্টৰ ডক্টৰ পৰশমণি সিংহ ডাঙৰীয়া ডক্টৰ পৰশমণি সিংহ ডাঙৰীয়া হ'ল আপোনালোকে সকলোৱে সাগে জানে আমাৰ তেজপুৰ লোকসভা সমষ্টিৰ এখমৰ অতি প্ৰখ্যাত সাংসদ পূৰ্ণনাৰায়ণ সিংহৰ পুত্ৰ ডক্টৰ পৰশমণি সিংহ আজি আমাৰ দলত যোগদান কৰিছে তেখেত কংগ্ৰেছৰ সেৱা দলৰ ষ্টেট কমিটিৰ জেনেৰেল সেক্ৰেটাৰী আছিল মই আকৌ এবাৰ কৈছো ডক্টৰ পৰশমণি সিংহ আজি আমাৰ দলত যোগদান কৰিছে ডক্টৰ সিংহ আছিলে আমাৰ সকলোৰে শ্ৰদ্ধেয় অসমৰ এজন প্ৰখ্যাত সাংসদ তেজপুৰৰ পূৰ্ণনাৰায়ণ সিংহ ডাঙৰীয়াৰ পুত্ৰ আৰু কংগ্ৰেছ সেৱা দলৰ অল আসামৰ ৰাজ্যিক কমিটিৰ তেখেত জেনেৰেল সেক্ৰেটাৰী আছিল তেখেতে কংগ্ৰেছ সেৱা দলৰ পৰা পদত্যাগ কৰিছে আৰু ৰাইজৰ দলত যোগদান কৰিছে আমি পূৰ্ণনাৰায়ণ সিংহৰ পুত্ৰ শ্ৰীযুত পৰশমণি সিংহ ডাঙৰীয়াক আমাৰ ৰাইজৰ দললৈ আজি আদৰণি জনাইছো লগতে আমাৰ আজি সৰুপথাৰৰ পৰা লুৎফুৰ ৰহমান ডাঙৰীয়া তেখেতেও যোগদান কৰিছে মই তেখেতক আদৰণি জনাইছো আৰু কেইবাজনো সদস্যই আজি যোগদান কৰিছে সকলোকে আৰু চিনাকি কৰি দিয়া নাই আপোনালোকক এতিয়া ৰাইজৰ দলে আমি 2026ৰ কাৰণে নিৰ্বাচনী প্ৰস্তুতি আৰম্ভ কৰিছো মই বাৰম্বাৰ কৈ আছো যে 20ৰ পৰা 25খন আসন লবৰ কাৰণে এবাৰ যেতে বিধানসভাত আমাৰ আসন হয় তাৰ কাৰণে যিমান প্ৰচেষ্টা কৰিব লাগে সকলো প্ৰচেষ্টা কৰি আছো আমি সকলোৱে মিলি এবাৰ বিজেপি চৰকাৰক পৰাভূত কৰিব লাগিব তাৰ কাৰণে বিৰোধী ঐক্যমঞ্চটোক আমি শক্তিশালী কৰিব লাগিব আমি সদায় বিৰোধী ঐক্যমঞ্চৰ পক্ষত আছো গতিকে 2026ত বিজেপিক বিদায় দিব নোৱাৰিলে অসমীয়া জাতিটোৰ অসাহসিকে বিপদ অনিবাৰ্য হৈ পৰিব আৰু সেই কাৰণে মই আপোনালোক সকলোকে অসমবাসী ৰাইজক সকলোকে অনুৰোধ জনাইছো আহক আমি সকলোৱে মিলি 2026 চনত আমি বিজেপি পৰাভূত কৰোঁ কোন কথাটো কোনে পাতি আছে এতিয়া আজিৰ সংবাদমেলখন আয়োজন কৰিছো এটা বিশেষ বিষয়ৰ কাৰণে সেই বিষয়টো হ'ল যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি অসম বিধানসভাত বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কৰা যি উদ্ভণ্ডালি সেই উদ্ভণ্ডালি যিটো অপৰাধ সেই অপৰাধটোক হ্ৰাস কৰিবৰ কাৰণে তাৰ মাত্ৰা কমাবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে নতুন ধৰণৰ এটা নেৰেটিভ তৈয়াৰ কৰিব খুজিছে সেই কথাটো উত্তৰ দিবৰ কাৰণে আজি আমি এই সংবাদমেলখন আয়োজন কৰিছো আমাৰ কথাটো খুব স্পষ্ট যে কোনোবা এজন মানুহে যদি কাৰোবাক আক্ৰমণ কৰে বা হত্যা কৰে ধৰক চাপোজ এনে উদাহৰণটো দিলো হত্যা কৰা ঘটনাটোহে অপৰাধ হত্যা যে কৰিলে তইনো সন্মুখলৈ কিয় আহি দিলি বুলি যিজন মানুহক হত্যা কৰিলে তেওঁ অপৰাধী সজোৱাটো পৃথিৱীৰ কোনো দেশতে আইন নাই কালি আপোনালোকে সকলোৱে দেখিছে যে যেতিয়া সমগ্ৰ অসম জুৰি ৰূপজ্যোতি কুৰ্মীৰ যি উদণ্ড অগণতান্ত্ৰিক স্বেচ্ছাচাৰী ফেসিষ্ট যি আচৰণ দেখা গৈছিল তাৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য জুৰি যি প্ৰতিবাদ হৈছিল সেই প্ৰতিবাদক হ্ৰাস কৰিবৰ কাৰণে সেই প্ৰতিবাদৰ চুক কমাবৰ কাৰণে বিজেপিৰ প্ৰতি চলা ঘৃণাক চুক কমাবৰ কাৰণে বিজেপি দল আৰু বিজেপি চৰকাৰে এটা নতুন তেওঁলোকে এটা বুদ্ধি উলিয়াই পেলাইছে
বুদ্ধিটো কি বিজেপি দলে কৈছে যে ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খুজিব লাগে মই আপোনালোকক সুধিছো যে ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খোজাৰ কিবা অৰ্থ আছে নেকি বাৰু আপোনালোকে নিজে কওকচোন ৰূপজ্যোতি কুৰ্মী সম্পৰ্কেতো আমি সকলোৱে জানো সেদিনা বিধানসভাত ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খুজিলে খুজি গৈ আকৌ কি বুলি ক'লে আকৌ ক'লে যে মোক যদি মাজত মাতে তেতিয়াহলে এইবাৰতকে মই বেছি উৎপাত কৰিম ক্ষমা খুজি থৈ গ'ল অলপ আগতে তাৰপিছত গৈ ৰাতি তেওঁ ক'লে যে মই তাতকে বেছি উৎপাত কৰিম এতিয়া ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ আসনৰ পৰা উঠি আহি আমাৰ বিধায়ক চেয়াৰমান আলীক শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিলে আৰু আমাৰ বিধানসভাৰ যি আমাৰ পুলিচ শক্তি থাকে কি বুলি কয় মাৰ্চেলে তেওঁক ৰখাই দিছিলে আৰু ৰখাই দিয়াৰ পাছতো আমি দেখিবলৈ পাইছিলো যে ৰূপজ্যোতি কুৰ্মীয়ে মাৰিবৰ কাৰণে হাত দাঙি আছে সেইটো এটা অপৰাধ সেই অপৰাধৰ শাস্তি কি হ'ব লাগিছিলে সেই অপৰাধৰ শাস্তি হ'ব লাগিছিলে যে এইবাৰৰ বিধানসভাৰ কাৰণে এইবাৰৰ বিধানসভা মানে কি আৰু এবছৰ যে বিধানসভা আছে সেই এবছৰৰ কাৰণে ৰূপজ্যোতি কুৰ্মীক বিধানসভাৰ পৰা এক্সপেল কৰি দিয়াটো বিধানসভাৰ পৰা খেদি দিয়াটো আৰু বিধানসভালৈ এদিনো আহিব নোৱাৰাটো হ'ব লাগিছিলে এবাৰৰ শাস্তি এতিয়া বিজেপি দলৰ যিজন আমাৰ অধ্যক্ষ আছে বা উপাধ্যক্ষ আছে তেখেতসকলে সেই কামটো নকৰিলে এতিয়া সেই কামটো নকৰাৰ কাৰণে অধ্যক্ষক কোৱা নাই উপাধ্যক্ষক বিজেপি দলে কোৱা নাই যে কথাটো ভুল হ'ল কি কৰিছে কৈছে যে আকৌ এবাৰ ক্ষমা খুজি দিয়ক তাৰ মানে কি মানুহৰ ওচৰত ৰূপজ্যোতি কুৰ্মীয়ে যি পৰিৱেশ সৃষ্টি কৰিলে আৰু মানুহৰ ওচৰত যি ধৰণৰ এটা প্ৰতিক্ৰিয়া কৈছে সেই প্ৰতিক্ৰিয়াটোক মাৰ নিয়াবৰ কাৰণে এই কামটো কৰিছে বিজেপি দলে নাম্বাৰ 1 নাম্বাৰ 2 আপোনালোকে চাওক যে বিজেপি দলৰ ৰাজ্যিক সভাপতিয়ে যেতিয়া ক'লে যে ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খুজিব লাগিব তাৰ পাছত ৰাতিলেহে অসমৰ মুখ্যমন্ত্ৰীজনে কৈছে যে ৰূপজ্যোতিক ক্ষমা খুজিব লাগিব ৰূপজ্যোতিয়ে ক্ষমা খুজিব লাগিব অথচ কি হ'ব লাগিছিলে যদি অধ্যক্ষই আচল ষ্ট্ৰিক্ট একচন নললে তেতিয়াহলে তেওঁলোকৰ দলৰ পৰা শাস্তিমূলক ব্যৱস্থা ল'ব লাগিছিলে শাস্তিমূলক ব্যৱস্থা নললে কি কৰিলে এনেকুৱা এজন মানুহক ক'লে যে তুমি আকৌ এবাৰ ক্ষমা খুজি দিয়া আৰু অসমৰ সকলো মানুহে জানে যে তেওঁ এইমাত্ৰ ক্ষমা খুজি তাৰ 5 মিনিটৰ পিছতে আকৌ তাতকে ডাঙৰ গণ্ডগোল কৰি এনেকে ঘটনাটো তেওঁ মুখ্যমন্ত্ৰীয়ে ডাইলুট কৰিবৰ কাৰণে চেষ্টা কৰে আৰু মুখ্যমন্ত্ৰীয়ে ঘটনাটোক গুৰুত্ব হ্ৰাস কৰিবৰ কাৰণে কি ক'লে ঘটনাটোৰ গুৰুত্ব হ্ৰাস কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কি ক'লে ঘটনাটোৰ গুৰুত্ব হ্ৰাস কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে ৰূপজ্যোতি কুৰ্মীয়েতো ক্ষমা খুজিবই লাগে কিন্তু লগতে অখিল গগৈক ক্ষমা খুজিব লাগে আৰু যিজন মানুহক মাৰিছে সেই মানুহজনক জেলত ভৰোৱাৰ নিয়ম কৰবাত আছে নেকি যিজন মানুহে মাৰিছে তেওঁকে জেলত ভৰোৱাৰ নিয়ম এতিয়া মানে যি সেই ঘটনাৰ বলি হৈছে সেই বলি হোৱা মানুহজনকো জেল দিব আৰু যি ঘটনা কৰিছে তেওঁ জেল যাব লাগিব দুখটো সমান তাৰমানে এই যে অসমৰ মুখ্যমন্ত্ৰীৰ এই ধৰণৰ অতি নাটকীয় অতি বদমাছি অতি কৌশলী আৰু সকলো ঘটনাক এনেকৈ ডাইলুট কৰি ডাঙৰ অপৰাধ এটা সৰু কৰিবৰ কাৰণে কৰা যিটো চক্ৰান্ত সেই চক্ৰান্তটো আকৌ এবাৰ আমি দেখিবলৈ পাইছো মই এই কথা বিধানসভাত কম বুলি ভাবিছিলো কিন্তু দুৰ্ভাগ্যৰ কথা যে মোৰ মাৰ
শাৰীৰিক অসুস্থতা সাংঘাতিক ধৰণে আকস্মিক শাৰীৰিক অসুস্থতা হৈছে মই যিকোনো প্ৰকাৰে এতিয়া এই মুহূৰ্তত মই গুৱাহাটীৰ পৰা ওলাই যাবই লাগিব সেইকাৰণে কাইলৈ মই বিধানসভাত উপস্থিত থকাটো অসম্ভৱ থাকিব নোৱাৰো গতিকে যেহেতু কাইলৈ মই বিধানসভাত উপস্থিত থাকিব নোৱাৰো মাক যোৰহাট মেডিকেল কলেজলৈ লৈ অহা হৈছে ময়ো দৌৰা-দৌৰিকে ইয়াৰ পৰা যাব লাগে গতিকে মই আপোনালোকক সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰকৃত মুখাখন খুলি দিবলৈ যত্ন কৰিছো মই আকৌ এবাৰ কলো আপোনালোকক আকৌ ৰিপিট কৰি দিওঁ যে যি আক্ৰমণ কৰে আক্ৰমণকাৰীহে জেললৈ যায় অৰ্থাৎ তেওঁ অপৰাধী যাক আক্ৰমণ কৰা হয় সেই আক্ৰমণৰ বলি হোৱা মানুহজন কেতিয়াও অপৰাধী হ'ব নোৱাৰে মই ভাবো যে সেই কাৰণে আজিৰ দিনটোত আপোনালোকক মই এটোৱে কথা ক'ব খোজো যে ধুদৰালি আপোনালোকে যদি চাই যোৰহাট জিলাৰ দেবেৰাপাৰা নকছাৰীৰ পৰা আমগুৰিৰ জাজি দলঙলৈকে এখিনি মৰিয়নি সমষ্টিত পৰে আজি বছৰকে বছৰ ধৰি মই জন্ম হোৱাৰ পৰা আজিলৈকে কোনোদিন ধুদৰালি ভাল হোৱা নেদেখিলো সেই কথাটো কোৱাটো মোৰ যদি অপৰাধ হয় তেতিয়াহ'লেতো তেনেকুৱা অপৰাধ পৃথিৱীৰ সকলো মানুহে কৰা উচিত বুলি মই ভাবো মই কিবা ৰূপজ্যোতি কুৰ্মীক গালিয়ে পাৰিছো নে মই মাত্ৰ মাজত অধ্যক্ষ মহোদয়ক কৈছো যে অধ্যক্ষ মহোদয় ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যে কৈ আছে ইমান ৰাস্তা পদূলি ধুদৰালি ইমান ভাল হ'ল তেখেতৰ নিজৰ সমষ্টিৰেচোন 13 কিলোমিটাৰ ৰাস্তা দেবেৰাপাৰা চাৰিআলিৰ পৰা নকছাৰীৰ পৰা জাজি দলঙলৈকে এই ৰাস্তা খুব ভয়ানক আমগুৰি টাউনৰ পৰা সিফালৰ অংশটো গোটেই ধুদৰালিটো মানুহ এতিয়া যাব নোৱাৰে ভাগি সিগি মানে একেবাৰে মানুহ যাব নোৱাৰে গাত আৰু গোটেই মানুহবিলাক ধুলিৰ কোবত ওচৰ পাজৰ মানুহ তাত বসবাস কৰাটো সম্ভৱ হৈ থকা নাই এনেকুৱা পৰিস্থিতি হৈছে আনকি এই ৰাস্তাটোত পানীও কোনো নামাৰে পিডব্লিউডি ডিপাৰ্টমেণ্ট কিন্তু নাজিৰা সমষ্টিত পৰিছে এতিয়া নতুন নাজিৰা আগৰ আমগুৰি পুৰণি আমগুৰি মানে প্ৰদীপ হাজৰিকাৰ আগৰ আমগুৰি সমষ্টি আৰু এতিয়া নাজিৰা সমষ্টি পৰিছে নাজিৰা ডিভিজন পিডব্লিউডি হিচাপত তো গতিকে এই কথাটো কোৱাটো মোৰ আপোনালোকে সকলোৱে জানে যে মোৰ ঘৰ মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত লুখৰাখন গাঁৱত আমাৰ ঘৰখনৰ পৰা ওলাই গৈ আমাৰ গাঁৱৰ ৰাস্তাটো গৈ ধুদৰালিত উঠিছে 1.5 কিলোমিটাৰ মান গৈ ধুদৰালিত উঠিছে ধুদৰালিত উঠিয়ে আমি এনেকে গাঁতত এনেকে সোমাই দিব লাগে আমাৰ গাঁৱৰ ৰাস্তাটোতকৈ বেয়া গতিকে সেই কথাটো কোৱাটো যদি অপৰাধ হয় আৰু সেই অপৰাধৰ যদি ক্ষমা খুজিব লাগে বুলি অসমৰ মুখ্যমন্ত্ৰীজনে যদি কয় তেতিয়াহ'লে এই কথাটো বুজি উঠিবই লাগিব যে অসমৰ মুখ্যমন্ত্ৰীজনে আচলতে ৰূপজ্যোতি কুৰ্মীক ক্ষমা খুজিবলৈ কোৱাটো এটা কৌশল মাত্ৰ আচলতে ক্ষমা খুজিবলৈ কোৱা নাই অসমৰ মানুহে যেহেতু বিজেপি দলক ঘৃণাৰে উপচাই পেলাইছে যে এই দলটো সকলোবিলাক এনেকুৱা উদণ্ড নেকি ইমান উদণ্ডামি কৰাৰ পাছতো চোন অধ্যক্ষই কোনো একশ্যন নললে এওঁলোকটো অধ্যক্ষওটো বিজেপি দলৰ পৰাই আহিছিলে আৰু এওঁলোকেওটো সদায় এই বিজেপি দলৰ পক্ষতে অৱস্থান লৈ থাকে সেইকাৰণে নকৰিলে নেকি এই বুলি যেতিয়া গোটেই চাৰিওফালে বিজেপি বিৰোধী ঢৌ বলে তেতিয়াই মানে মুখ্যমন্ত্ৰীয়ে ঘটনাটোৰ গুৰুত্ব হ্ৰাস কৰিবৰ কাৰণে এই কাম কৰা দেখা গ'ল আৰু সেইকাৰণে মই স্পষ্টভাৱে কৈ দিব খুজিছো যেহেতু কাইলৈ বিধানসভাত এই কথাটো কোৱাৰ কথা আছিলে মই কিন্তু উপায়বিহীন হৈ মই এতিয়া ঘৰলৈ যাবলগীয়া হৈছে মাৰ অসুখ যোৰহাট মেডিকেল কলেজলৈ আনি থকা হৈছে গতিকে মই নিজেও গৈ আছো ইমাত্ৰ আপোনালোকৰ লগত কথা শেষ কৰিম আৰু যাম গতিকে মই আপোনালোক সকলোকে অসমৰ মুখ্যমন্ত্ৰীৰ এই চতুৰ বদমাছিক অসমবাসী ৰাইজে বুজি উঠিব বুলি অনুভৱ কৰাবৰ কাৰণে কথাখিনি মোৰ দৃষ্টিভংগীখিনি আমাৰ দলৰ দৃষ্টিভংগীখিনি আমাৰ ৰাইজৰ দৃষ্টিভংগীখিনি আপোনালোকৰ সন্মুখত মুকলি কৰি দিলো
সমাজৰ আৰম্ভণিতে আপোনাৰ কথা স্পষ্ট কৰিছে 20 পৰা 25 লাখ ৰাজ্যলৈ প্ৰতিনিধি আগবঢ়াব এতিয়া মিত্ৰতাৰে আগবঢ়াব নে অকলশৰে আগবঢ়াব নাই যদি মিত্ৰতা কৰো তেতিয়া 25খন 20খন আপোনালোকে যেটো কৈছো কিন্তু যদি মিত্ৰতা নকৰো তেতিয়াহলে ডেফিনেটলি 126খন নহয় জানো মিত্ৰতা কৰিম কাৰণে কথাটো কৈছো আপোনালোকে কেতিয়াও এটো ভুল বাৰ্তা নিদিব যে আমি মিত্ৰতা কৰিবলৈ 100% ৰাজি আৰু মিত্ৰতা কৰিলেহে বিজেপিক পৰাভূত কৰিব পৰা যাব এই কথাটো প্ৰত্যেকজন অসমীয়া মানুহে বুজি উঠাটো দৰকাৰ আৰু সেইটো অকল ৰাইজৰ দলে বুজিলে নহব কংগ্ৰেছ দল আৰু অন্যান্য ডাঙৰ ডাঙৰ যিমান বিলাক ৰাজনৈতিক দল আছে আটাইবিলাক বিৰোধী দলে বুজি উঠিব লাগে মই অন্য এটা বিষয় একচুয়ালি মই আজি ৰাতিপুৱা কাইলৈ সভা স্থগিত প্ৰস্তাৱ এটা ৰেডি কৰিছিলো বিধানসভাৰ কাৰণে সভা স্থগিত এডজৰ্নমেণ্ট মোচন তাৰ কাৰণটো আছিল যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল হিমন্ত বিশ্ব শৰ্মাৰ দিনত দেখিছিলো যে আমাৰ প্ৰশ্ন কাকত গৰুৰে খায় আৰু ডক্টৰ ৰনোজ পেগুৰ দিনত দেখিছো যে আমাৰ প্ৰশ্ন কাকত সদায় পৰীক্ষা হোৱাৰ আগতে ওলাই যায় এই যে লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ পৰীক্ষা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাটোত অৱতীৰ্ণ হ'বলৈ গৈছে সেই সময়ত শিক্ষা বিভাগৰ এই যি ধেমালি শিক্ষা বিভাগৰ এই ধেমালিটো সমগ্ৰ অসমবাসী ৰাইজৰ কাৰণে অপৰাধত পৰিণত হৈছে আৰু সেই কাৰণে মই ভাবো যে ডক্টৰ ৰনোজ পেগুৱে এই কামটো কৰাত ব্যৰ্থ হৈছে ডক্টৰ ৰনোজ পেগুৱে এনেকৈ বাৰম্বাৰ পৰীক্ষাত খেলিমেলি কৰা তেওঁৰ ডিপাৰ্টমেণ্টৰ পৰা পদত্যাগ কৰিব লাগে আমি শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী উত্থাপন কৰিলো লগতে আজিকালি স্কুল এডুকেশ্যন কি বুলি কয় সেবা আৰু হেৰিটো কাউন্সিলটো একেলগতে আসাম ষ্টেট স্কুল এডুকেশ্যন কাউন্সিল যেটো হল বোৰ্ড হল এই আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডক অধ্যক্ষ পৰীক্ষা নিয়ন্ত্ৰক আটাইকে মই ভাবো যে জৰুৰীভাৱে তেওঁলোকক কামৰ পৰা বৰখাস্ত কৰাৰ ব্যৱস্থা কৰিব লাগে নিলম্বন কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু ভৱিষ্যতে যাতে অসমৰ ছাত্ৰ ছাত্ৰীক লৈ কেতিয়াও খেতালি খেলিব নোৱাৰে তাৰ কাৰণে উদাহৰণ সহকাৰে শিক্ষা দিবৰ কাৰণে যদিহে ডক্টৰ ৰনোজ পেগুৱে পদত্যাগ নকৰে অসমৰ মুখ্যমন্ত্ৰীক ডক্টৰ ৰনোজ পেগুৰ চাকৰিটো খাই দিবৰ কাৰণে অৰ্থাৎ শিক্ষা মন্ত্ৰীৰ পৰা বৰখাস্ত কৰিবৰ কাৰণে দাবী উত্থাপন কৰিলো ধন্যবাদ আৰু কথা নকওঁ আৰু কিবা বিশেষ আছে নে মানে বিশেষ মানে আপুনি যেটো ৰূপজ্যোতি কৰ্মীৰ কথা হে কৰি আছে আপুনি ইলেকশন মৰিয়নি সমষ্টিত খেলাৰ কিবা হেৰি লৈছে ইলেকশন মানে মইতো এনে খেলিলো হেতেন মৰিয়নি সমষ্টিত এনে খেলিবলৈ মন আছিলে কিন্তু মই মানে নোৱাৰো এই কাৰণে নোৱাৰো যে মই শিৱসাগৰ বাখীয়ে মোক বহুত বিপদৰ সময়ত ইলেকশনত জিকাইছিল বিপদৰ সময়ত জিকাই খুব বেয়া টাইমত তেখেতসকলে মোক উদ্ধাৰ কৰিছিল আৰু মই যেতিয়ালৈকে শিৱসাগৰৰ মূল কামগিটা শেষ কৰি থৈ আহিব নোৱাৰো কামগিটা শেষ কৰিবলৈ মিনিমাম 10 বছৰ মান লাগে এটা সমষ্টিত মিনিমাম তাতকে বেছিয়ে লাগে বাৰু 10 বছৰৰ ভিতৰত যাতে মই শিৱসাগৰৰ গুৰুত্বপূৰ্ণ আটাইগিটা কাম শেষ কৰি থৈ আহিব পাৰো আৰু এতিয়া অলপ প্ৰথমতে জেলৰ পৰা ওলাইছিলুহে এতিয়াহে ৰাজনীতিটো শিকিছো ভালকে এতিয়াহে আকৌ চাৰিফালে অসমৰ আমাৰ দলৰ গুৰুত্ব বৃদ্ধি পাইছে এবাৰ চৰকাৰৰ অংশীদাৰ হ'ব পাৰিম গতিকে এবাৰ শিৱসাগৰৰ আটাইগিটা কাম কৰি থৈ আহিব পাৰিম তেখেতসকলৰ শিৱসাগৰৰ সমষ্টি আমাৰ ৰাইজৰ প্ৰত্যেকটো কাম নকৰাকে মূল কামকেইটা নকৰাকে মই তাৰ পৰা গুছি আহিলে শিৱসাগৰবাসীক বিশ্বাসঘাতকতা কৰা হ'ব গতিকে মই মৰিয়নিত ইচ্ছা থকাৰ পাছতো মৰিয়নিত ইলেকশন খেলিব নোৱাৰো কিন্তু খেলাৰ ইচ্ছা আছিল কাৰণ ঘৰটো মোৰ মৰিয়নি সমষ্টিত আৰু অটপালি আপোনাৰ ৰূপজ্যোতি কৰ্মী কিন্তু আমি আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছো যে এবাৰ ৰূপজ্যোতি কৰ্মীক আমি মৰিয়নিত হৰুৱাম ৰূপজ্যোতি কৰ্মীক মৰিয়নিত এবাৰ ৰাইজৰ দলে পৰাজিত কৰিবই তাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে তাৰ কাৰণে ব্যৱস্থা ল'ব আৰু ৰূপজ্যোতি কৰ্মীৰ নিচিনা উদণ্ড মানুহে আমাৰ গোটেই মৰিয়নি সমষ্টিৰ ৰাইজৰ যেটো সন্মান হানি কৰি পেলাইছে গোটেই অসমৰ মানুহে এতিয়া এটাই প্ৰশ্ন কৰে যে এনেকুৱা অসভ্য মানুহক কিয় মৰিয়নি মানুহে
ভোট দিছে নিজৰ লাজ লাগি যায় আজিকালি মই নিজে মৰিয়নি মানুহ চাৰিওফালে আমাক অসমৰ মানুহে চাৰিওফালৰ পৰা ধৰিছে যে আপোনালোকে কিয় ভোট দিছে ইমান অসভ্য মানুহ এটা গতিকে এবাৰ যিকোনো প্ৰকাৰে মৰিয়নিত ৰূপজ্যোতি কৰ্মীক পৰাজিত কৰা হ'ব মৰিয়নি ইলেকশ্যনৰ পাছত অখিল গগৈ আপুনি কৈছিল যে এবাৰ যদি মিত্ৰতা হয় ছাব্বিছত যদি মিত্ৰতা হয় তেনেহ'লে আসনৰ হিচাপ নিকাচটো আগতে হ'ব লাগিব কংগ্ৰেছৰ কাৰণ ডাক্তাৰী বহুত কৰিলে গতিকে আপুনি ক'লে যে 20ৰ পৰা 25খন আসন আপোনালোকে লক্ষ্য কৰিছে আসন কিমান দিব লাগিব চুক্তি কিমান হ'ব সেইটো এতিয়াইতো ক'ব নোৱাৰি আমাৰ কথা বাৰ্তা চলি আছে আমাৰ দলবিলাকৰ মাজত এবাৰ আপোনালোকক সন্মুখত বুজাই কথা বাৰ্তা নহয় আৰু এনে আপোনালোকে ডাঙৰ কৰি দিয়ে সৰু কথাটো এইবাৰ আমি একদম বঢ়িয়াকে কথা বাৰ্তা পাতি আছো আমাৰ মাজত ধুনীয়া বুজাবুজি হ'ব আৰু এবাৰ বিজেপিক হৰুৱাম একদম হিমন্ত বিশ্ব শৰ্মাই ইলেকশ্যনৰ পাছত ক'ব লাগিব যে মই বহুত ভুল কৰিলোঁ মানে যেতিয়া মানে মানুহ এজন একেবাৰে মৰি থাকে একো নকৰে তাক কোনেও টাৰ্গেট নকৰে মই যেটো এক্টিভ হৈ থাকো সবে মোক টাৰ্গেট কৰিব আৰু মই টাৰ্গেট কৰাটো বিচাৰো কৰি থাকক না একো নাই এই আসনৰ সংখ্যা কেন্দ্ৰিক সংঘাতে বিজেপিক একো সহায় কৰিব নেকি নাই নকৰে আমি ধুনীয়া বুজাবুজিত আহিম টেনচন ফ্ৰী থাকক মানে হোটেল পলিটিক্সটো একেবাৰে শেষৰ দিনলৈকে যাব নাই মানে মই আপোনালোকক এটোহে ক'ব খুজিছো যে এবাৰ আপোনালোকক সন্মুখত লৈ আলোচনা কৰি নাথাকো আপোনালোকে ৰৌটোকে ধৌটো কৰি দিয়ে গতিকে আপোনালোকক সন্মুখত লৈ এবাৰ কৰি নাথাকো ভিতৰি ভিতৰি আলোচনা চলি আছে চলি থাকিব আৰু আমি একদম ফাইনেলটোহে আপোনালোকৰ সন্মুখত দেখুৱাম তেতিয়ালৈকে আপোনালোকে হাল্লা কৰি থাকিব নোৱাৰে পুৰা ভাল চলি আছে থেংক ইউ এই এতিয়া নকওঁ দেই